মুছলমানৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে প্ৰথমখন অসমীয়া চিনেমা, যিখন চিনেমাত খাকী পোছাকত দাগ লগাব আৰক্ষীয়ে। খাকী পোছাকত দাগ লগোৱা আৰক্ষীৰ লগত সম্পৰ্ক থাকিব সাংবাদিকৰো। অসমীয়া ভাষাৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ ভাষা ব্যৱহাৰ হৈছে চিনেমাখনত। ৰাজনৈতিক হিচাপে থাকিব মুখ্যমন্ত্ৰীৰ চৰিত্ৰ। অসমৰ বাস্তৱ কাহিনী দাঙি ধৰিব চিনেমাখনে। হয়, অহা ফেব্ৰুৱাৰী মাহত মুক্তি পাব অসমীয়া চিনেমা খাকী। মুম্বাইত দ্ৰুতগতিত চলিছে চিনেমাখনৰ কাৰিকৰী কাম। সোমবাৰে মুকলি কৰা হ'ল চিনেমাখনৰ পোষ্টাৰ, যিখন চিনেমাত অভিনয় কৰিছে চিনেমাখনৰ পৰিচালক অতনু ভূঞাই। লগতে আছে বহুকেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে চিনেমাখনত। ৰৈ ৰৈ বিনালে চিনেমাখনৰ অভিনেতা অভিনেত্ৰী আছে এইখন চিনেমাত। ইফালে সাংবাদিকৰ ৰূপত অভিনয় কৰিছে দবকাৰ DY365ৰ সাংবাদিক জেনিব জেৰি আৰু চুলতান আহমেদ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুক্তি লাভ কৰিব চিনেমাখনে। কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে চিনেমাখন। ৰাজ্যবাসীক চিনেমাখন চাবলৈ আহ্বান অতনু ভূঞাৰ লগতে প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ। আমাৰ নতুন চিনেমা খাকীৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। অহা 27 ফেব্ৰুৱাৰীত খাকীয়ে মুক্তি লাভ কৰিব। কিন্তু খাকীৰ শেহতীয়া কামখিনি মুম্বাইত চলি আছে, বিশেষকৈ চাউণ্ডৰ কাম, মিউজিকৰ কাম আৰু কালাৰ কাৰেকশ্যনৰ কাম। খাকী কেনেকুৱা হয় দৰ্শকে গম পাব, কিন্তু কাৰিকৰীভাৱে টেকন'লজিভাৱে খাকী এখন খুব ভাল চিনেমা হ'ব। কাৰণ মুম্বাইৰ যথেষ্ট বিখ্যাত ব্যক্তি কালাৰ কাৰেকশ্যন কৰিছে কিৰণ কোটা, যিজন তোমাৰ ইয়াৰ আগতে মাদ্ৰাছ কাফে, ৱেডনেছডে আদি চিনেমাৰ কালাৰ কাৰেকশ্যন কৰিছিল। মিউজিক কৰিছে ডেনিয়েল বি জৰ্জে, যি আন্ধাধুন নামৰ চিনেমাখনৰ মিউজিক কৰি বেষ্ট মিউজিক ডিৰেক্টৰ পাইছিল। ইয়াৰ লগতে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই চাউণ্ডৰ কাম কৰি আছে। আমি 27 ফেব্ৰুৱাৰীত অসমৰ ৰাইজক ছবিখন উপহাৰ দিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কিছু স্থবিৰ হৈ পৰিছিল যদিও এতিয়া আকৌ মানুহে স্বাভাৱিক জীৱন যাত্ৰা আকৌ আৰম্ভ হৈছে। অসমীয়া চিনেমা চোৱাটো বিচাৰিছিল জুবিনে, আমি সকলোৱে বিচাৰোঁ অসমীয়া চিনেমা চাওক। আশা কৰোঁ চিনেমাখন চাওক। চিনেমাখন চোৱাৰ পিছত অসমৰ সমসাময়িক পৰিস্থিতিবোৰ দৰ্শকে জানিব পাৰিব। আশা কৰিছোঁ ছবিখন চাবলৈ দৰ্শক আগবাঢ়ি আহিব। সাম্প্ৰতিক পৰিস্থিতিবোৰ ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনত কিছুমান ছাৰপ্ৰাইজ এলিমেণ্ট আছে। সেই কথাটো এতিয়া মই নকওঁ যে হলৰ ভিতৰত চাই পেলাই হঠাৎ দৰ্শক আচৰিত হ'ব যে এই বস্তু দেখুওৱা হৈছে। কিছুমান নতুন বস্তু দেখুওৱা হৈছে, নতুন গান সংযোজন কৰা হৈছে। সেই ছাৰপ্ৰাইজ এলিমেণ্টখিনি এতিয়া আমি নকওঁ, ছবিখন চালে গম পাব। অৱশ্যে এটা কওঁ যে বিশেষকৈ বাল্য বিবাহ, ড্ৰাগছ আদি এইবিলাকক লৈ এক বিশেষ সম্প্ৰদায়, মুছলমান সম্প্ৰদায়ৰ পৰা আক্ৰমণ চলোৱা হৈছে নেকি, সেই বিষয়টো ছবিখনত দেখুওৱা হৈছে। আৰু যথেষ্ট ভাল লাগিছে যে এই ছবিখনত প্ৰায় চৰ অঞ্চল বুলি ক'ব বা মুছলমান অধ্যুষিত এটা অঞ্চলৰ প্ৰায় 500,000 মানুহে অংশগ্ৰহণ কৰিছে, ছবিখনত অভিনয় কৰিছে। আৰু তেওঁলোকৰ ভাষাত কথা কৈছে, সেই কথাটো ছবিখনৰ জৰিয়তে দেখা পোৱা যাব। মই ভাবোঁ যে সংখ্যালঘু জনসাধাৰণৰ বাবে এইখন এখন খুব ভাল ছবি হ'ব। স্বাভাৱিকতে যিহেতু ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে, বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি, আগৰ ৰাজনৈতিক পৰিস্থিতি, আৰক্ষী আচলতে দমনৰ সন্মুখীন হৈছে নেকি, ৰাজনৈতিক নেতাৰ হেঁচাত আৰক্ষীয়ে কাম কৰে নেকি। আমাৰ পোষ্টাৰ যিখন ৰিলিজ হৈছে আজি, সেই পোষ্টাৰখন চালেও গম পাব যে ৰাজনৈতিক নেতাক আচলতে আৰক্ষীয়ে সুৰক্ষা দিছে নেকি, সেই বিষয়বোৰ এই ছবিখনত খাকীত প্ৰকাশ পাব। আৰু আমি চৰ অঞ্চলৰ ভিতৰত এখন মুছলমান সমাজৰ মাজত এখন বিয়াৰ এক ধুনীয়া দৃশ্য দেখুৱাইছোঁ। সেই দৃশ্য চোৱাৰ লগে লগে মই ভাবোঁ তেওঁলোকে নিজকে অনুভৱ কৰিবলৈ সক্ষম হ'ব।